শ্ৰদ্ধা ৰায়, আজিৰ নৃত্য প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী হৈছে পুষ্পদা বৰুৱা। পুষ্পদা বৰুৱাক আমি আমাৰ বিশিষ্ট পৰা বঁটা গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ। মঞ্চত পুষ্পদা বৰুৱা। কৃষ্ণ, কি হল? মই আপোনাক কি কৈছিলো? মানে অলপ ফুৰাৰ কথা নাছিল, পাহৰিলে? অকণমান গোটেই জীৱন ঘূৰি ফুৰিয়ে কটালো। নতুনকৈ আকৌ ক'ত ফুৰিবলৈ যাম? ফুৰাৰ ঠাই মই দেখুৱাম নহয়, বলক না। কৃষ্ণ কৃষ্ণ, মাইজনী, মই আকৌ আজি তোমাক আন এটি ৰাগৰ গীত দিহে শিকাম বুলি ভাবিছিলো। আজি আপোনাৰ লগত ফুৰিবলৈ নাপালে গীতৰ কথা মনতে নোসোমাব। বলক না, মুকলি ঠাই ৰাখি কি ভাল লাগে। বলক না, বলক বলক। মাজনী, মাজনী কি কৰা? একো নহয়, আহক। আমাৰ গাঁৱৰ নদীৰ ঘাটটো আপুনি দেখাই নাই নহয়, ঘাটটো বৰ ধুনীয়া। নহয় তুমি এয়া কি কৰবালেহে ওলালে দেখোন। এখেতক ফুৰাই আনো আকৌ। কিয়? মই নালাগে, আপোনাক বেলেগ এদিন নিম। আজি এওঁকে লৈ যাম। কৃষ্ণ, কি হল? মই ইয়াত কি কৰি থাকিম? গীত মাতকে গাই থাকক। কৃষ্ণ, ইয়াত গৰুৰ আগত গালেহে হব। তেন্তে তাকে কৰক। মাজনী, কৃষ্ণ, আতৈ আহকচোন, আহক। তুমি মোক কলৈ লৈ আহিছা? হা, নদীৰ ঘাটলৈকে তুমি মোক ইয়াৰ কথা আছিল। নদীৰ ঘাটলৈকে গৈ আছো। নদীৰ ঘাটলৈ যাবলৈ হলে এখন জংঘল পাৰ হৈ যাব লাগে। এই জংঘলৰ মাজত তুমি মই অকলে অকলে ৰাম 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 মানুহ দেখিলে কি বুলি ভাবিব? কিনো ভাবিব? এই মুকলি পৰিৱেশত এই জংঘলৰ মাজতহে গীত শিকিবলৈ ভাল হয়। আপুনি যে মোক গীত শিকাম বুলি কৈছে, ইয়াত শিকাওক। ইয়াত? আহকচোন। ইয়াত আপোনাৰ কেনেকুৱা লাগিছে? শান্ত সমাহিতভাৱে প্ৰবাহিত এখন নদী, কাষত সেউজীয়া গছ বন, ওচৰা ওচৰিকৈ মাথো দুটা প্ৰাণী। আপোনাৰ মনলৈ একোভাৱে অহা নাইনে? নৈ পাৰত যেতিয়া উপস্থিত হওঁ তেতিয়া মনলৈ আহে সংগীসকলৰ লগত বালক কৃষ্ণ হৈ মই ধেনু চলাবলৈ অহা নাইতো। আকৌ কেতিয়াবা ভাবো বানৰ সংগীসকলক লগত লৈ মই শ্ৰীৰামচন্দ্ৰই সাগৰৰ সিপাৰে থকা সীতালৈ অনন্ত অপেক্ষা কৰি থকা নাইতো। কিন্তু এইখন যমুনা বা সাগৰ নহয়, আমাৰ ঘৰৰ কাষৰ এখন নদী। নদীৰ কাষত এজন সুন্দৰ পুৰুষৰ লগত এগৰাকী অকলশৰীয়া নাৰী ৰৈ আছে। ইয়াতো আকৌ অপেক্ষাৰ কথা থাকিব পাৰেনে? তুমি মোক নাজানা মাজনী, সেই অপেক্ষাৰ বাহিৰে মোৰ আছেই বাকী। মই যদি আপোনাৰ ভাষাৰে কওঁ, আপোনাৰ অপেক্ষাৰ অন্ত পেলাই সাগৰৰ সিপাৰে ৰৈ থকা সীতাগৰাকী বুলি মোকেই ভাবিব নোৱাৰেনে? মাজনী, মই আপোনাৰ জীৱন সংগিনী হ'বলৈ বিচাৰোঁ।
সোনকালে যাবগৈ বুলি আমি কল্পনাই কৰা নাছিলোঁ। দুদিনমান থকা হ'লে ছোৱালীজনী আৰু পাকৈত হৈ উঠিলহেঁতেন। বিচাৰিলে কেতিয়াবা আকৌ আহিম। আন ঠাইতো নিমন্ত্ৰণ আছে নহয়। এইকেইদিন নিজৰ দৰে আছো। আমাৰো বেয়া লাগিছে, ছোৱালীজনীৰতো কথাই নাই। যাবৰ সময়তনো কি দিগদাৰীখন দিয়? তুমি কষ্ট পোৱা যেন লাগে দেখোন মাজনী। কি সুধিলে? নহয়, তোমাৰ মুখখন দেখিলে তেনেকুৱা লাগে দেখোন। আপোনাৰ কাৰণে নৃত্য প্ৰতিযোগিতাত পুৰস্কাৰ পাই প্ৰশংসা বুটলিলে। এতিয়া আপোনাৰ কাৰণে কষ্ট কিছুমানো বুটলি ফুৰিব লাগিব। তেনেকৈ কিয় ভাবিছে? এই চৰাচৰ জগতৰ সকলোবোৰেই খন্তেকীয়া বুলি ভাবিছে। মই সত্ৰৰ কেৱলীয়া ভকত, গোটেই জীৱন প্ৰতিগৰাকী নাৰীক মাতৃ বুলি নাইবা আধ্যাত্মিকতাৰ আধা বুলি ভাবিবই লাগিব। কাৰণ এইটোতো মোৰ ধৰ্ম। তাত তুমি কষ্ট পালে কেনেকৈ হ'ব? আনন্দ কৰা। যোৱাৰ আগতে মই তোমাক এটা কথাই কৈ যাওঁ, নিজকে এবাৰ গকুলৰ গোপী বুলি ভাবা। মতে ভকতি কৰিব তোমাক হৰি 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 হে। মই মূঢ়মতি নাজানো তাৰয়ো পাই। মই মূঢ়মতি নাজানো তাৰয়ো পাই।